আমাৰ এতিয়া আছে নেক্সট যোনটো আমাৰ থিয়ৰিৰ কথা আমি ক'বলৈ গৈ আছোঁ ইভলিউশ্যনাৰী থিয়ৰি বা বিৱৰ্তনাত্মক সিদ্ধান্ত। গতিকে এই যোনটো থিয়ৰিৰ কথা কোৱা হৈছে ইভলিউশ্যনাৰী থিয়ৰিৰ কথা, এই সিদ্ধান্তটোত আমাৰ বিশেষকৈ আগবঢ়াইছিল আমাৰ ভেনজিল ইবেটছন। তেওঁ এই সিদ্ধান্তটো আগবঢ়াইছিল। তেখেতৰ মতে আমাৰ সমাজখন এখন সমাজ সৰল অপৰিপক্ক অৱস্থাৰ পৰা জটিল পৰিপক্ক সমাজ ব্যৱস্থালৈ উৎপত্তি হৈছিলে বুলি ক'ব বিচাৰিছে। গতিকে ইবেটছনৰ মতে যে সমাজত আদিমবাসী জনজাতিসকলে বিভিন্ন ধৰ্মীয় ৰীতি নীতি বৃত্তি আদি গ্ৰহণ কৰি জাতি ব্যৱস্থাৰ উৎপত্তি হৈছিল বুলি ক'ব বিচাৰিছে। তেখেতে এইটোৱে ক'ব বিচাৰিছে যে আমাৰ ইবেটছনে এইটোৱে ক'ব বিচাৰিছে যে সৰল পৰিপক্ক সমাজৰ পৰা জটিল পৰিপক্ক সমাজ ব্যৱস্থাতে আমাৰ বৃত্তিৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ জাতি ব্যৱস্থাৰ সমাজ ব্যৱস্থাত সৃষ্টি হৈছিল। মানে মানুহে আগৰ অৱস্থাত যিটো বৃত্তিৰে জীৱন নিৰ্বাহ কৰিছিল সেই বৃত্তিটোৰ ওপৰত নিৰ্ভৰশীল হৈয়ে তেওঁলোকৰ এটা নিৰ্দিষ্ট জাতিৰ হিচাপে চিহ্নিত কৰা হৈছিল। ধৰি লওক আমাৰ যেতিয়া যাগ যজ্ঞৰ কৰা সময়ত ফুল তোলা লোক বা যোনসকল অন্যান্য যিবিলাক কাম কৰিব লাগে সেই কামবিলাকৰ ওপৰত নিৰ্ভৰ কৰি বা সেই বৃত্তিবিলাকৰ ওপৰতে নিৰ্ভৰ কৰি তেওঁলোকক এটা নিৰ্দিষ্ট বৃত্তি প্ৰদান কৰা হৈছিল। কিন্তু জটিল সমাজ ব্যৱস্থালৈ যেতিয়া অহাৰ লগে লগে সেই সমাজ ব্যৱস্থাত আমাৰ বিভিন্ন বৃত্তিৰ ওপৰত নিৰ্ভৰশীল হৈ মানুহখিনিক এটা নিৰ্দিষ্ট জাতি হিচাপে চিহ্নিত কৰা আমি দেখিবলৈ পাইছিলোঁ। নেক্সট যোনটো সিদ্ধান্তৰ কথা কোৱা হৈছে প্ৰজাতীয় যোনটো সিদ্ধান্ত, এই প্ৰজাতিটো সিদ্ধান্ত বিভিন্ন সিদ্ধান্তবিদ বা সমাজতত্ত্ববিদসকলে আগবঢ়াইছে। তাৰ ভিতৰত আমি যদি চাওঁ আমাৰ হাৰ্বাৰ্ট ৰিজলি, জি এছ ঘুৰি, এন কে দত্ত, এম চি ৰয় মজুমদাৰ, মেক্স ৱেবৰ এণ্ড ক্ৰুবাৰ, এই থিয়ৰিষ্টকেইজনে আমাৰ একোটা নিৰ্দিষ্ট থিয়ৰি আগবঢ়াইছে। সেই থিয়ৰিটোৰ নাম প্ৰজাতীয় সিদ্ধান্ত। এতিয়া আমি যদি লক্ষ্য কৰোঁ প্ৰজাতীয় সিদ্ধান্তটোত আমাৰ বিশেষ মূল কাৰণ হৈছে যে ৰিজলিৰ মতে ইণ্ডো আৰ্য প্ৰজাতিসকল পাৰস্যৰ পৰা যেতিয়া ভাৰতবৰ্ষলৈ আগমন ঘটিছিল, তেওঁলোকে আমাৰ ভাৰতবৰ্ষত এই যিটো চাৰিটা বৰ্ণৰ কথা কোৱা হৈছে বা জাতিৰ কথা কোৱা হৈছে, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰৰ কথা, এই জাতিৰ এটা নিৰ্দিষ্ট বিভাজন কৰিছিল বুলি ক'ব বিচাৰিছে। গতিকে আৰ্যসকলৰ লগত আমাৰ যেতিয়া আৰ্যসকল ভাৰতবৰ্ষলৈ আগমন ঘটিছিল তেতিয়া আমাৰ ভাৰতবৰ্ষত অনাৰ্যসকলে বসবাস কৰিছিল। গতিকে অনাৰ্যসকলে বসবাস কৰোঁতে তেওঁলোকে আৰ্যসকল যেতিয়া আহিছিল তেতিয়া তেওঁলোকৰ লগত বিভিন্ন সংখ্যক তিৰোতা লগত লৈ আহিছিল। কিন্তু আৰ্যসকলে অনাৰ্যসকলৰ লগত কি হ'ব বিচৰা নাছিল বা অধিবাসীসকলৰ লগত মিলি যাব পৰা নাছিল। গতিকে আৰ্যসকলে যিসকল তেওঁলোকৰ কন্যা আছিল সেই কন্যাসকলক অধিবাসীসকললৈ বা অনাৰ্যসকললৈ বিবাহ দিয়া নাছিল। কিন্তু আৰ্যসকলে তেওঁলোকৰ বা অনাৰ্যসকলৰ লগত বিবাহ কাৰ্য কৰিছিল। গতিকে ইয়াৰ ফলতে আমাৰ সেই আৰ্যসকল যেতিয়া ভাৰতবৰ্ষলৈ আগমন ঘটিছিল তেতিয়া আমাৰ অনুলোম বিবাহ, প্ৰতিলোম বিবাহ বা আন্ধ্ৰ বিবাহ বা এণ্ডোগেমাছ মেৰেজ, এই গোটেই বিবাহসমূহ সৃষ্টি হৈছিল বুলি ক'ব বিচৰা হৈছে। গতিকে সেই আৰ্যসকল অহাৰ লগে লগে প্ৰজাতীয় সিদ্ধান্তটোত এইটোৱে ক'ব বিচাৰিছে যে তেওঁলোক অহাৰ লগে লগে ভাৰতবৰ্ষত আমাৰ জাতি ব্যৱস্থাৰ সৃষ্টি হৈছিল বুলি আমি ক'ব বিচাৰোঁ। ঠিক আছে। গতিকে তাৰ উপৰিও আমাৰ অধ্যাপক জি এছ ঘুৰিয়ে তেখেতে ক'ব বিচাৰিছে যে আৰ্যসকল ভাৰতবৰ্ষলৈ অহাৰ আগতে আমাৰ ভাৰতবৰ্ষত যেতিয়া আৰ্যসকল আগমন ঘটিছিল তেতিয়া প্ৰথমতে তিনিটা বৰ্ণই আছিল, বৰ্ণ ব্যৱস্থা আছিল বুলি জি এছ ঘুৰিয়ে ক'ব বিচাৰিছে। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, এই তিনিটা জাতিৰ আছিল বুলি আমি ক'ব বিচাৰোঁ। কিন্তু আৰ্যসকলে যেতিয়া এই আমাৰ অধিবাসীসকলক তেওঁলোকে দাস হিচাপে ব্যৱহাৰ কৰিছিল, কাৰণ আৰ্যসকলৰ যিবিলাক কাৰ্য আছিল সেই কাৰ্যবিলাকৰ লগত তেওঁলোক মিলি যাব পৰা নাছিল। গতিকে তেওঁলোক সেই দাস হিচাপে যেতিয়া ব্যৱহাৰ কৰিছিল, কৰাৰ কাৰণে তেওঁলোকক অনাৰ্যসকলে আৰ্যসকলৰ লগত মিলি যাব পৰা নাছিল। গতিকে এনেধৰণে ধৰ্মীয় যোনটো পবিত্ৰতা বা সামাজিক বা সাংস্কৃতিক প্ৰস্থিতি আৰ্যসকলে সৃষ্টি কৰিছিল। আৰ্য অনাৰ্যৰ মাজত যিটো বিভেদ আছিল, বিভেদ হোৱাৰ কাৰণতে তেওঁলোকে
কোনো ক্ষেত্ৰত পবিত্ৰ ধৰ্মীয় দৃষ্টিভংগীৰ অপবিত্ৰ হিচাপে গণ্য কৰিছিল, নিজক পবিত্ৰ হিচাপে ধাৰণা কৰিছিল, আৰু সামাজিক সাংস্কৃতিক তেওঁলোকে প্ৰস্থিতি এটা নিৰ্ধাৰণ কৰি দিছিল। সেই প্ৰস্থিতিটোৰ জৰিয়তেই আৰ্য অনাৰ্য এই দুটাৰ ব্যৱস্থাৰ সৃষ্টি হোৱাৰ মূলতে আমাৰ ভাৰতবৰ্ষত সৃষ্টি হৈছিল বুলি জি.এছ. ঘুৰিয়ে প্ৰকাশ কৰিব বিচাৰিছে। নেক্সট যোনটো আমাৰ 7 নম্বৰ যোনটো সিদ্ধান্ত আমাৰ আগবঢ়াইছে, সাংস্কৃতিক ঐক্য সিদ্ধান্ত, থিয়ৰী অফ কালচাৰেল ইণ্টিগ্ৰেশ্যন। গতিকে এই সিদ্ধান্তটোত আমাৰ বিশেষকৈ শৰৎচন্দ্ৰ ৰায়ে আগবঢ়াইছে। গতিকে এই কুৱেশ্যনবোৰ আহে কেতিয়াবা, কোনে আগবঢ়াইছে সিদ্ধান্তটো বা কালচাৰেল থিয়ৰীটো, আৰু হটনে এই সিদ্ধান্তটোক আদিম সাংস্কৃতিক থিয়ৰী বুলি ক'ব বিচাৰিছে, আৰ্লি কালচাৰেল থিয়ৰী হিচাপে ক'ব বিচাৰিছে। গতিকে শৰৎচন্দ্ৰ ৰায়ৰ সিদ্ধান্তটোত সাংস্কৃতিক সিদ্ধান্তটো কি ক'ব বিচাৰিছে যে ইণ্ডো আৰ্য প্ৰাক দ্ৰাবিড় বা দ্ৰাবিড় ভাষাত প্ৰজাতি ভিন্ন সংস্কৃতি চৰিত্ৰৰ সন্মিলন ঘটিছিল। গতিকে হটনৰ মতে আদিম সংস্কৃতি সিদ্ধান্তটোৰ জৰিয়তে উল্লেখ কৰিছে যে সামাজিক বৈষম্য, অন্ধবিশ্বাস, পবিত্ৰ অপবিত্ৰ যিটো ধাৰণা বা শিল্পবিদ্যা বা যাদুবিদ্যা, ফলত এই কৰ্মবিলাকৰ বা কৰ্মবিশ্বাসৰ ওপৰত ভিত্তি কৰি আমাৰ সামাজিক শ্ৰেণীৰ পৰাই কি হৈছিল, একোটা নিৰ্দিষ্ট শ্ৰেণী আছিল, প্ৰত্যেকৰে বৈষম্যৰ ওপৰত ভিত্তি কৰি একোটা নিৰ্দিষ্ট সামাজিক শ্ৰেণী প্ৰদান কৰা হৈছিল। গতিকে এই শ্ৰেণীৰ ওপৰত ভিত্তি কৰি আমাৰ ভাৰতীয় সমাজ ব্যৱস্থাত জাতি ব্যৱস্থাৰ সৃষ্টি হৈছিল বুলি ক'ব পাৰোঁ। মেইন যোনটা কাৰণ বা যোনটা ফেক্টৰ যদি আমি লক্ষ্য কৰোঁ, সামাজিক বৈষম্য। সমাজত কিছু সংখ্যক ব্যক্তিক বিভিন্ন দিশৰ ফালৰ পৰা বা কৰ্মৰ দিশৰ ফালৰ পৰা তেওঁলোকক কি হৈছিল, সামাজিক বৈষম্য এটা আনি দিয়া হৈছিল, বা সামাজিক এনে কিছুমান কৰ্মৰ বা ধৰ্মান্ধতাৰ জৰিয়তেও তেওঁলোকক আমাৰ কি কৰা হৈছিল, এটা নিৰ্দিষ্ট শ্ৰেণীত তেওঁলোকক ৰখা হৈছিল। সেই নিৰ্দিষ্ট শ্ৰেণীৰ ওপৰত ভিত্তি কৰি বা পবিত্ৰ অপবিত্ৰ শব্দৰ যিটো ধাৰণা, এই ধাৰণাকেইটাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকক এটা নিৰ্দিষ্ট জাতি হিচাপে চিহ্নিত কৰা হৈছিল। গতিকে এইখিনি আছিল আমাৰ সিদ্ধান্ত। মূল সিদ্ধান্ত বুলি কোৱাৰ লগে লগে আমি 7টা সিদ্ধান্ত আমি পাওঁ। গতিকে এই সিদ্ধান্তবিলাকৰ ওপৰত ভিত্তি কৰিয়ে আমাৰ ভাৰতীয় সমাজ ব্যৱস্থাত যে এটা নিৰ্দিষ্ট জাতিৰ সৃষ্টি হৈছিল বুলি আমি ক'ব পাৰোঁ। সদায় আমি সমাজত কৈ থাকোঁ জাতি কেনেধৰণে সৃষ্টি হৈছিল। গতিকে এই সিদ্ধান্ত বা এই 7টা সিদ্ধান্ত আমি ভালদৰে অধ্যয়ন কৰাৰ লগে লগে আমি তাক জানি উঠিম যে ভাৰতবৰ্ষত জাতি ব্যৱস্থা কেনেধৰণে সৃষ্টি হৈছিল, আৰু বৰ্তমান সময়ত আমাৰ জাতি ব্যৱস্থাটো কেনেধৰণে বৰ্তমান সময়ত উপনীত হৈছেহি তাৰ বিষয়ে জানিম। তাৰ পিছৰ এটা খুব ইম্পৰ্টেঞ্চ এটা পইণ্ট, গতিকে অভাৰঅল আমি গোটেইখিনি জাতিৰ কথাই পঢ়ি আছোঁ। গতিকে জাতি ব্যৱস্থা বা কাষ্ট ছিষ্টেমটোক ভাৰতীয় সমাজৰ পৰা কেনেধৰণে দূৰ কৰিব পাৰি বা ভাৰতীয় সমাজৰ পৰা কেনেধৰণে নাইকিয়া কৰিব পাৰি, তাৰ ওপৰত আমাৰ বিস্তৃত কিছুমান কাৰক আমি ক'ব পাৰোঁ। সেই কাৰকবোৰৰ জৰিয়তে ভাৰতবৰ্ষত যে জাতি ব্যৱস্থা দূৰীকৰণ কৰিব পাৰি। গতিকে তাৰ ভিতৰত আমাৰ পৌৰাণিক ভাৰতীয় সমাজ ব্যৱস্থাত আমি জানোৱেই 4টা বৰ্ণৰ কথা কোৱা হৈছে। এই 4টা বৰ্ণৰ জৰিয়তে আমাৰ জাতিৰ সৃষ্টি হৈছিল বুলি ক'ব পাৰোঁ, আৰু প্ৰত্যেকৰে কৰ্মৰ ওপৰত ভিত্তি কৰি জাতি ব্যৱস্থাৰ সৃষ্টি হৈছে, অলৰেডি মই কৈয়ে আহিছোঁ। গতিকে এই জাতি ব্যৱস্থাত আমাৰ কমপ্লিটলি অন্তৰ্বিবাহী এটা সমূহ আছিল বুলি আমি ক'ব বিচাৰোঁ। গতিকে ইয়াত পিকচাৰ দি আছে য়াংকেলিন আৰু সাবিত্ৰীবাই ফুলে, এম.এন. শ্ৰীনিবাস, এওঁলোক একোজন সমাজ সংস্কাৰকৰ কথা আমাক দিয়া আছে। গতিকে এই সমাজ সংস্কাৰকসকলৰ প্ৰচেষ্টাতে আমাৰ ভাৰতীয় যিটো সমাজ ব্যৱস্থা, সেই সমাজ ব্যৱস্থাত আমাৰ জাতি ব্যৱস্থাৰ সংস্কাৰ সাধন হৈছিল বুলি আমি ক'ব পাৰোঁ। ভাৰতবৰ্ষত এনে কিছুমান কাৰক আছে, সেই কাৰকবিলাকৰ পৰিপ্ৰেক্ষিতে ভাৰতবৰ্ষত আমাৰ জাতি ব্যৱস্থাটো দূৰীকৰণৰ কাৰণে প্ৰচেষ্টা কৰা হৈছে। প্ৰথম এটা কাৰক আমি যদি চাওঁ, প্ৰথম কাৰকটো হ'ল বা যে ভাৰতৰ জাতি ব্যৱস্থাৰ পৰিৱৰ্তনৰ কাৰক, প্ৰথম কাৰক স্বলব্ধ প্ৰস্থিতি, এচিভ ষ্টেটাছ। গতিকে এচিভ ষ্টেটাছৰ ওপৰত আমাৰ ইম্পৰ্টেঞ্চ এটা ৰুল আছে। কিয় আছে? পৰম্পৰাগত যে ভাৰতীয় সমাজ ব্যৱস্থাত জন্মই মানুহৰ কি দিছিল, প্ৰস্থিতি বা সামাজিক এটা স্থান প্ৰদান কৰা হৈছিল। কিন্তু ইয়াত আমি কি হৈছে যে ব্ৰাহ্মণৰ প্ৰস্থিতিৰ যিটো আমাৰ সৰ্বোচ্চ পাইছোঁ, শুদ্ৰৰ সামাজিক স্থানটো একেবাৰে নিম্ন আছিল এটা সময়ত। কিন্তু আমি যদি লক্ষ্য কৰোঁ বৰ্তমান সময়ত মানুহে
জন্মৰ ওপৰত গুৰুত্ব প্ৰদান নকৰে বা মই কোনটো জাতিত জন্ম লাভ কৰিছো কেনেধৰণে মই আগবাঢ়িব লাগে সেইটোৰ ওপৰত মই কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা মই পালন নকৰোঁ গতিকে এই স্বলব্ধ প্ৰস্তুতিৰ ওপৰত আমি বিশেষ গুৰুত্ব প্ৰদান কৰোঁ স্বলব্ধ প্ৰস্তুতি মানে যোনটো এচিড যোনটো ষ্টেটাছ বা মই নিজেই নিজৰ প্ৰস্তুতিটো মই নিৰ্ধাৰণ কৰি লৈছোঁ আগৰ সমাজ ব্যৱস্থাত কি কৰা হৈছিল যে সমাজে নিৰ্ধাৰণ কৰি দিছিলে মোৰ কোনটো ষ্টেটাছ যদি মই ব্ৰাহ্মণৰ ঘৰত জন্ম লাভ কৰিছোঁ মই উচ্চ সামাজিক স্থান লাভ কৰিছোঁ আৰু যদি মই শূদ্ৰৰ ঘৰত জন্ম লোৱেষ্ট কাষ্টত মই জন্ম লাভ কৰিছোঁ মোৰ ষ্টেটাছটো কি হয় ল হয় গতিকে বৰ্তমান সময়ত যেতিয়া আমি এই গোটেই স্বলব্ধ প্ৰস্তুতি এচিভ ষ্টেটাছৰ ওপৰত ডিপেণ্ডেণ্ট কৰি আছোঁ ইয়াৰ ওপৰত যদি আমি গুৰুত্ব প্ৰদান কৰোঁ বৰ্তমান সময়ত মানুহে তেতিয়া মানুহৰ সামাজিক স্থানটো বা ব্যক্তিৰ কাৰ্যক্ষমতা যোগ্যতা অৰ্হতা আৰু পদমৰ্যাদাৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিব লাগিব যদি মোৰ ব্যক্তিগত কাৰ্যক্ষমতা বা যোগ্যতা বা অৰ্হতা যদি মোৰ উচ্চ থাকে মই নিম্ন জাতি হৈও মই উচ্চ এটা সামাজিক স্থান লাভ কৰিব পাৰোঁ আকৌ কেতিয়াবা যদি মই ব্ৰাহ্মণৰ ঘৰত জন্ম লাভ কৰিও মই যদি উচ্চ শিক্ষা গ্ৰহণ নকৰোঁ বা মোৰ ব্যক্তিগত কাৰ্যক্ষমতা নথকে বা যোগ্যতা নাথাকে তাতেও মই কি হ'ব পাৰোঁ মই নিজৰ মোৰ সামাজিক স্থানটো নিম্ন স্থানলৈ গতি কৰিব পাৰোঁ স্বলব্ধ প্ৰস্তুতিটোৱে আমাৰ ভাৰতৰ জাতি ব্যৱস্থাৰ পৰিৱৰ্তনৰ এটা গুৰুত্বপূৰ্ণ কাৰক হিচাপে আমি ধৰি ল'ব পাৰোঁ নেক্সট আমি যদি লক্ষ্য কৰোঁ যে খণ্ডৰ বিভাজন এই ভাৰতীয় সমাজত যে জাতিৰ ওপৰত আমি নিৰ্দিষ্ট খণ্ড উপখণ্ড যে বিভাজন কৰিছোঁ এই বিভাজনবিলাক আমি যদি লক্ষ্য কৰোঁ যে আমাৰ ভাৰতবৰ্ষত ৩,০০০তকৈ অধিক আমি জাতি ব্যৱস্থা ভাৰতীয় সমাজত ভাগ কৰিছোঁ বা প্ৰতিটো জাতিৰে ভাগবিলাক বেলেগ বেলেগ বা বেলেগ বেলেগ ৰীতি নীতি পৰম্পৰাৰে পৰিচালিত হয় কিন্তু বৰ্তমান সময়ত আমি যোনটো খণ্ড বিভাজনৰ যিটো ব্যৱস্থা এই বিভাজনটোৰ পৰিৱৰ্তে আমি স্বলব্ধ প্ৰস্তুতিৰ ওপৰত গুৰুত্ব আৰোপ মূল্যবোধৰ পৰিৱৰ্তন এই গোটেই বস্তুৰ ওপৰত যদি গুৰুত্ব প্ৰদান কৰোঁ তেতিয়া আমাৰ কি হ'ব এই খণ্ডৰ বিভাজনবিলাক আমাৰ সমাজৰ পৰা নাইকিয়া হ'ব বুলি আমি ক'ব পাৰোঁ যে আমি প্ৰথমে যেনে জাতি ব্যৱস্থাৰ ওপৰত ৩,০০০তকৈ অধিক জাতি ভাগ কৰিলোঁ প্ৰত্যেকৰে সামাজিক স্থানবিলাক বেলেগ বেলেগ কিন্তু এই খণ্ডৰ বিভাজনটো যদি আমি বৰ্তমান সময়ত সমাজৰ পৰা এৰাই চলোঁ তেতিয়া আমাৰ সমাজৰ পৰা কি হ'ব জাতি ব্যৱস্থাই এটা বাধাৰ প্ৰাচীৰ হিচাপে থিয় দি আছে আমাৰ ভাৰতীয় সমাজৰ উন্নয়নৰ ক্ষেত্ৰত গতিকে এই দিশবিলাক নাইকিয়া হ'ব খণ্ডৰ বিভাজন যিমানেই কমকৈ কৰিম আমাৰ ভাৰতীয় সমাজখনত জাতি ব্যৱস্থা সিমানেই দূৰীকৰণ হ'ব বুলি আমি ক'ব পাৰোঁ নেক্সট আমাৰ এটা কাৰক আছে খোৱা বোৱা বা চাল চলনৰ ক্ষেত্ৰত পৰিৱৰ্তন মানে কমিউনিকেশ্যনৰ ক্ষেত্ৰত বা আমি যিবিলাক ফুড গ্ৰহণ কৰোঁ সেইবিলাকৰ ক্ষেত্ৰত আমাৰ পৰিৱৰ্তন হৈছে যে ধৰি ল'লোঁ আমি পৰম্পৰাগত জাতি ব্যৱস্থাত আমাৰ এটা নিয়ম আছে যে আমি প্ৰত্যেকৰ জাতিৰে নিৰ্দিষ্ট কিছুমান খাদ্যাভ্যাস আছে এই খাদ্যাভ্যাসবিলাক আমি নিজে নিজে গ্ৰহণ কৰোঁ কিন্তু অন্য জাতিয়ে বা উচ্চ জাতিয়ে সেই ব্যক্তিসকলৰ বা নিম্ন জাতিৰ মাজত কি হয় খাদ্যৰ আদান প্ৰদানটো কৰা দেখিবলৈ পায় বা নিম্ন জাতিৰ ঘৰত গৈ উচ্চ জাতিয়ে কেতিয়াও আহাৰ গ্ৰহণ কৰা বা যোগাযোগ এটা নকৰে কিন্তু বৰ্তমান সময়ত এই যিটো খোৱা বোৱা চাল চলনৰ যিটো পৰিৱৰ্তন ঘটিছে ইয়াৰ ক্ষেত্ৰত আমি বৰ্তমান কি কাৰণে পৰিৱৰ্তন ঘটিছে যদি আমাৰ বৰ্তমান সময়ত কি হৈছে আমি শিক্ষিত হৈছোঁ বা আধুনিক শিক্ষা গ্ৰহণ কৰিছোঁ গতিকে এই বিজ্ঞানৰ যুগত আমি কি হয় মানুহৰ লগত আমি আদান প্ৰদান কৰিছোঁ পৃথিৱীৰ বিভিন্ন প্ৰান্তত আমি যোগাযোগ স্থাপন কৰিবলৈ সক্ষম হৈছোঁ গতিকে আমাৰ এই যাতায়াতৰ যোগাযোগ ব্যৱস্থা বা নগৰীকৰণ গতিকে এই বস্তুতে এই প্ৰসাৰতাই আমাক কি কৰি দিছে আমাক প্ৰত্যেকজন ব্যক্তিৰ লগত আদান প্ৰদান চাল চলন আদি দিশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে সেইকাৰণে আমাৰ খোৱা বোৱা বা চাল চলনৰ আদিত পৰিৱৰ্তনে আমাক জাতি ব্যৱস্থা সমাজৰ পৰা নাইকিয়া কৰিব পাৰে বুলি আমি অভিহিত কৰিব পাৰোঁ নেক্সট এটা কাৰক হিচাপে আমি ধৰি ল'ব পাৰোঁ যে আমাৰ বৃত্তি বা জীৱিকাৰ অৱলম্বনৰ পৰিৱৰ্তন মানে অকুপেশ্যনেল চেঞ্জেছ এটা আনিব পাৰোঁ আমি আমাৰ জাতিয়ে পৰম্পৰাগত এই আমাৰ ট্ৰেডিশ্যনেলি আমাৰ কাষ্ট চিষ্টেমৰ ওপৰত ডিপেণ্ড কৰি আমি কি কৰি আছোঁ বৰ্তমান বিজ্ঞানৰ যুগতো আমি কি কৰি আছোঁ বা আধুনিক শিক্ষাও যদিও গ্ৰহণ কৰি আছোঁ আমি জাতি শব্দটো কেতিয়াও এৰাই চলা নাই কিন্তু তথাপিও আমি জাতি ব্যৱস্থাটো পৰিৱৰ্তন কৰিবলৈ হ'লে আমাৰ যোনটো 4টা বৰ্ণৰ যোনবিলাক অকুপেশ্যন আছিল বা বৃত্তি আছিল সেই অকুপেশ্যনেল চিষ্টেমটো আমি চেঞ্জ কৰিব লাগিব যে উচ্চ জাতি যোনটো কাম সেইটো তেওঁলোকে কৰিব পাৰিব বুলি বা কৰিব লাগিব বুলি কোনো কথা নাই আমি নিম্ন জাতি উচ্চ শিক্ষা গ্ৰহণ কৰি সেই কাৰ্যবিলাক আমি কৰিব পাৰোঁ যেনে ব্ৰাহ্মণৰ যোনটা যাগযজ্ঞ কৰা বা পূজা সেৱা কৰা বা বৈশ্য বা বেহাৰ বাণিজ্য কৰা ঠিক আছে
বা ক্ষুদ্ৰ জাতি বাকী তিনিটা বৰ্ণক সেৱা শুশ্ৰূষা কৰা। আজিৰ যুগত এই ব্যৱস্থাবিলাক আমাৰ নাই। গতিকে প্ৰত্যেকৰে সমপ্ৰস্তুতি সম্পন্ন হ'ব বিচাৰিছে বা প্ৰত্যেকেই আধুনিক শিক্ষা গ্ৰহণ কৰিব বিচাৰিছে বা উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচাৰিছে বা নিম্ন বৰ্ণৰ ব্যক্তি এজনে আমাৰ ধৰ্মীয় শিক্ষা লোৱাটো কোনো বাধা প্ৰদান নাই আজিৰ যুগত, এটা সময়ত আছিল। গতিকে এই যোনটো আমাৰ বৃত্তি, আমাৰ নিজৰ স্ব ইচ্ছা অনুসৰি আমি কি কৰিব পাৰোঁ, আমাৰ নিজৰ বৃত্তিটো আমি পৰিৱৰ্তন কৰিব পাৰোঁ। যদিও মই নিম্ন জাতি বা মোৰ যোগ্যতা দক্ষতা আছে, মই নিজৰ অকুপেশ্যনটো চেঞ্জ কৰিব পাৰোঁ। এতিয়া আমাৰ সমাজ ব্যৱস্থাত প্ৰত্যেকৰে বৃত্তিবিলাক বেলেগ বেলেগ, কিন্তু আমি উচ্চ জাতি হৈ আমি এনে কিছুমান আমি বৃত্তিত আমি আত্মনিয়োগ হ'ব নোৱাৰোঁ। কিন্তু বৰ্তমান সময়ত আমাৰ এইটো এনেকুৱা এটা সময় আহি গৈছে, আমি যিকোনো বৃত্তি আমি অৱলম্বন কৰি আমাৰ নিজৰ জীৱন বা নিজৰ পৰিয়ালটো পৰিচালনা কৰিব পাৰোঁ। ভাৰতীয় সমাজ ব্যৱস্থাত জাতি নাইকিয়া কৰিবলৈ হ'লে এই বস্তুটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। আমি নিজৰ যিটো অকুপেশ্যন বা অকুপেশ্যনেল এটা চেঞ্জেছ আনিব পাৰিব লাগিব, এইটো এটা মেইন কাৰণ।